আজি আমাৰ গাঁৱত বিষ্ণু পূজা উপলক্ষে পৰীক্ষাৰ কাৰণে ভালকে প্ৰাৰ্থনাও কৰিলো আৰু লগতে ছোৱালী মানুহৰ নাগৰা নামো চালো। ভিডিঅ'টোৰ আৰম্ভণিত মাদাৰ আৰু মই ধুনীয়াকে গা পা ধুই আহি গলো সেৱা কৰিবলৈকে। যিহেতু আমাৰ ঘৰৰ একদম আগতে পূজাখন চলি আছে সেইকাৰণে গান বাজনাৰ চাউণ্ডত অকমান জল্দিয়ে ওলাই আহিলো আৰু এইফালে আমাৰ জুবিন দাকো প্ৰণাম কৰি ললো। সঁচাকৈয়ে ন গাইজ, আমাৰ মাজত যে এতিয়া জুবিন দা নাই কিবা এটা মানে বিশ্বাসে নহয়। জুবিন দা তুমি সদায় অমৰ, জয় জুবিন দা। বাকী আমাৰ বিষ্ণু পূজাত প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু এই পূজাৰ ভোগ বনোৱা ৰান্ধনীটো কিন্তু আমাৰ খাতাৰনাক। বাকী এইজন আমাৰ এইবাৰ পূজাৰ ছেক্ৰেটাৰী আৰু এইফালে আমাৰ ভাই লগ আৰু পূজাখনৰ মেইন সময়খিনি হৈছে পুষ্পাঞ্জলি লোৱা সময়খিনি। এইখিনি টাইমত আমাৰ গাঁৱৰ সকলোৱে একেলগে বহি বিষ্ণু বাবাক ভক্তি কৰো। মই বাৰু পৰীক্ষাৰ কাৰণে প্ৰাৰ্থনা কৰি ললো আৰু এইখিনি কাম হোৱাৰ লগে লগে সকলোকে প্ৰসাদ বিলাই দিয়া হয় আৰু মানুহ চাওক না গাইজ, কম মানুহ হোৱা নাই কিন্তু। আৰু প্ৰসাদটো দিয়াৰ পিছতে সকলোকে দি দিছে এইবাৰ ভোগ আৰু যিহেতু পূজাখনৰ কিবা এটা স্থানত ময়ো আছো সেইটো কাৰণত সকলোকে ভোগ বিলাই দিলো আৰু শেষত ময়ো খালো। আৰু সেনেকৈ জুবিনদাৰ গীত গাই নাগৰা নাম অহাৰ কাৰণে বাট চাই আছিলো আৰু আহি প্ৰদৰ্শন কৰি আছে ধুনীয়াকে। আৰু সেই নাগৰা বজাই থকা বাইদেউটোৰ কাৰণে কিন্তু এটা লাইক কৰি দিব গাইজ। বাকী আজিৰ কাৰণে এইখিনিয়ে। যোনে যোনে মোক ফ'ল' কৰা নাই ফ'ল'টো কৰি থৈ দিব। লগ পাম নেক্সট ভিডিঅ'ত।